হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত অংশু ঘৰলৈ যাব আৰু তেতিয়া অনুস্মিতাক যে মাকে মেণ্টেল হাস্পতালত পঠিয়াবৰ কাৰণে কণ্টেক্ট কৰিছে সেই কথাটো শুনক ক'ব। আৰু মাকে মোক চোৱা চিতা কৰিব দিছে আৰু তাইক মেণ্টেল হাস্পতালত পঠিয়াই মাক মুম্বাইলৈ যাব আৰু তাইক সুস্থ হ'লে আহি মোৰ লগত বিয়া পাতি দিব বুলি সোণৰ আগত ক'ব। আৰু তেতিয়া শুনে এনেকুৱা অৱস্থাত তই বিয়া পাতিব নালাগে বুলি ক'ব। আৰু তেতিয়া অংশুই পিছে মই কি কৰো বুলি ক'ব। এতিয়া বাৰু শুনে অংশু কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ শুনে আজি দেউতাকক দাড়ি চুলি কাটি দিব আৰু তোমাৰ স্মৃতি শক্তি কৰি আহক বা নাহক, তুমি যে আমাৰ দেউতাক সেয়া চন্দ্ৰ সূৰ্যৰ দৰে সত্য, তাত তুমি সন্দেহ নকৰিবা বুলি কৈ থকা দেখিবলৈ পাব। আনফালে আকৌ ৰত্নই আজি ত্ৰিদীপৰ আগত দেউতাক অহা কথাটো ক'ব আৰু তেতিয়া ত্ৰিদীপে সঁচাকৈ মায়ে কোৱা কথাবোৰ সঁচা বুলি অনুভৱ হৈছে, ভগৱানে বোলে এফালে দুখ দিলে আনফালে সুখ দিয়ে বুলি ৰত্নৰ আগত কোৱা দেখিবলৈ পাব। আৰু আজি অনুস্মিতাক মেণ্টেল হাস্পতালৰ পৰা মানুহ আহিব আৰু অনুস্মিতাক লৈ যাব আৰু তেতিয়া অংশুৰ বহুত বেছি বেয়া লগা দেখিবলৈ পাব। আৰু তেতিয়া অংশুই অনুস্মিতাৰ কথা চিন্তা কৰি থকা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।